Good evening, Jehent so Swagatam Janalo Defense Assam YouTube channel. So Bonomanebekol join Indian Army pass koribole hole. যেহেতু বহুতে হয়তো রানিং পাস কৰে কিন্তু রিটেন ফেল কৰি যায় এক্সিলেন্ট মাৰে কিন্তু রিটেন ফেল কৰি যায় কাৰণ মই আজি 3-4 বছৰ মই ইন্ডিয়ান আৰ্মি ৰানিং পাস কৰিলো কিন্তু মোৰ বহুত হয়তো রিটেন ফেল হল যেহেতু মই জিটো ভুল কৰিলো হে ভুলখিনি আপোনালোকক মই হুধুৱাবলে এই ভিডিওটো জৰিতে আপোনালোকক মই বনাইছো কাৰণ বহুত এটা ইম্পৰ্টেন্ট ভিডিওটো হ'ব কাৰণ জিটো সময়ত মই ইন্টাৰভিউ মাইছিলো হেতু সময়ত মোক উৎখা দিবলে বা কোনোবাই বুজাই দিবলে কোনো ধৰণৰ মু নাছিলে এতিয়া আপোনালোকক মই জিখিনি আজি মই কবলে বিচাৰিছো যে আজি 4-3 বছৰ মই ইন্টাৰভিউ মাৰি পিনে মই যিখিনি এক্সপেৰিয়েন্স পালো যিখিনি মই ফেল কৰি পিনে যিখিনি মই পালো হে পোৱাখিনি আপোনালোকক দিবলে বিচাৰিছো যে যাতে আপোনালোকৰ এটা সাহস হয় বা প্ৰথমবাৰতে যাতে আপোনালোকে ৰানিং পাস কৰি যাতে জবটো পাবলে সুবিধা হয় হেতু কাৰণে আপোনালোকক মই এই ভিডিওটো জৰিতে কম যে বহুত ইম্পৰ্টেন্ট ভিডিও যদি আপোনালোকে ইন্ডিয়ান আৰ্মি যাম বুলি ভাবিছে বহুত এটা ইম্পৰ্টেন্ট ভিডিও সো ভিডিওটো আপোনালোকে চাই থাকক সো মেইন কথাটো হ'ল বহুতে হয়তো ৰানিং পাস কৰে নিশ্চয় গম পাইছে বহুত ল'ৰা ছোৱালী হয়তো ৰানিং পাস কৰে যেটো সোৱালি বুলি কোৱা না সৰি লোৱা বহুত হয়তো ৰানিং পাস কৰে ৰানিং পাস কৰা পিছত ৰিটেনত ফেল কৰি যায় কিছুমান হয়তো বি গ্ৰুপত পাস কৰে আৰু কিছুমান হয়তো এক্সিলেন্ট মাৰে আৰু কিছুমানে হয়তো এক্সিলেন্ট নমৱাকে হয়তো এনসিসি সি সাৰ্টিফিকেট থকা লোৱা হয়তো চাকৰি পাই যায় যেটো কেনেকে পায় যেটো আপোনালোকক কৈছো শুনক এক্সিলেন্ট মাৰিলে যে চাকৰি পাব কোনো কথা নাই এক্সিলেন্ট মাৰিলে মাথাত খটাব লাগিব আৰু যদি বি গ্ৰুপত সোমায় তেতিয়া আৰু মাথা খটাব লাগিব যদি আপোনালোকৰ এনসিসি সি সাৰ্টিফিকেট আছে তেতিয়া হলে অলপ আপোনালোকে মাথা খটালে জবটো পাই যায় নিশ্চয় গম পাইছে আজি এই ভিডিওটো যদি আপোনালোকক কৈছো যে শুনক আপুনি যদি এক্সিলেন্ট মাৰে যদি আপোনালোকৰ এনসিসি সাৰ্টিফিকেট নাথাকে তেতিয়া হলে আপোনালোকে কাম এটা কৰক মাথু আপোনালোকৰ 40 আনক 40 প্লাস 60 এক্সিলেন্ট মাৰিলে তাৰ পিছত আপোনালোকে ৰিটেনত 40 আনক যদি জব নাপায় আপোনালোকে মুক কব 140 যদি আপোনালোকে নম্বৰ পাহে তেতিয়া হলে আপোনালোকে 100% ইন্ডিয়ান আৰ্মি চাকৰি পাই যাব আৰু এটা কৈছো যে যোন সকলে বি গ্ৰুপত সোমায় বি গ্ৰুপত সোমোৱা পিছত তেওঁলোকে হয়তো ভাবি থাকে যে মই ৰিটেনত বহুত কষ্ট কৰিব লাগিব হয় কাৰণ আপোনালোকে চাই লওক যদি আপোনালোকে ৰিটেনত 50 পায় নিশ্চয় কমাইছে যদি আপোনালোকৰ ইয়াত কমি আহে যদি ফিজিকেলত কমি আহে তেতিয়া হয়তো চান্স কমি থাকে বহুত কমি থাকে কাৰণ ৰিটেনত যেহেতু আপোনালোকে পাবলে লাগিব 60 মান তেতিয়াহে আপোনালোকৰ বি গ্ৰুপৰ মাৰ্কখিনি তেতিয়া হয়তো প্লাস মাইনাস হৈ পিনে 140 হ'বগে নিশ্চয় গম পাইছে কাৰণ আপোনালোকে ধৰি লওক যে এক্সিলেন্ট যোন সকলে মাৰে তেওঁলোকে যদি অকমান যদি বেলেগত খটাই নহয় অকমান যদি ৰিটেনত খটাই নহয় বিন্দাস জবটো পাই যায় নিশ্চয় গম পাইছে যোন সকলে যদি থুটে মুটে পাস কৰি যায় তেওঁলোকে হয়তো ৰিটেনত পাস কৰিবলৈ বহুত প্ৰবলেম হৈ যায় কাৰণ তেওঁলোকৰ এক্সট্ৰাকে 12 নম্বৰ থাকে কাৰণ ৰানিংত যদি 48 পায় বা ভীমত যদি 40 পায় বা ভীমত যদি অনলি জেনেটেনে পাস কৰে 16 পালে বহুত মানে চান্সে নাথাকে ইন্ডিয়ান আৰ্মি জব পাবলে হেকানে পৰাপক্ষত আপোনালোকে এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰক লগতে আপোনালোকে এতিয়া পৰা যাতে অলপ মানে এক্সট্ৰাকে যাতে পঢ়িব যেতিয়া এক্সট্ৰাকে পঢ়িব তেতিয়া হয়তো বিন্দাস পাই যাব আৰু এটা বহুত লয় হয়তো মিস্টেক কৰে ইন্ডিয়ান আৰ্মি এক্সিলেন্ট মাৰি আলুগুটি কচুগুটি মাৰি বুলি মাৰি থৈ আহে কাৰণ আপুনি কৰিলে 10টা হা এটা কোৱেশ্যনৰ 2 নম্বৰ থাকে মাথো 50টা কোৱেশ্যন আহে যেটো আপোনালোকে জানে যেটো বহুতে এটাই ভুল কৰে যে মই 10টা শুদ্ধ কৰিলো আৰু 10টা আলটু ফালটু মাৰি পিনে গুছি আহে কলে একেটাই হল যেটো 10টা শুদ্ধ কৰিলে 10টা যদি আলুগুটি মাৰি আহে জিও হৈ গল হেতু কাৰণে বহুত হয়তো প্ৰবলেম হয় আপোনালোকক কৈছো আপোনালোকে যোনকিটাই জানে 20টাই জানক কোৱেশ্যন কাৰণ 20টা যদি জানে 20টা যদি শুদ্ধ হয় তেতিয়া হলে আপোনালোকক 40 নম্বৰ পাব যদি আপোনালোকৰ 20টা যদি আপোনালোকে শুদ্ধ কৈ থৈ আহে তাৰ পিছত যদি আপোনালোকৰ 10টা যদি কৈ থৈ আহে 10টা যদি ভুলে কৈ থৈ আহে তেতিয়া হলে আপোনালোকে মাইনাস খাই লাষ্টত গৈ পিনে 0 হৈ থাকে হেতু কাৰণে হয়তো আপোনালোকে জব বিলাক পোৱাত চান্সটো কমি যায় হেকাৰণে আপোনালোকক কৈছো যাতে আপোনালোকে এক্টিভ থাকক ৰানিংতো এক্টিভ থাকক আৰু ৰিটেনতো এক্টিভ থাকক নিশ্চয় গম পাইছো বহুতে হয়তো এনেকুৱা ধৰণৰ কব পাৰে যে তুমি কিয় নাপালা হয়তো মই আপোনালোকক কৈছো যে মই নোপোৱা বহুত কাৰণ হল কাৰণ মই হেতু সময়ত মোক কোনো ধৰণৰ উৎসাহ দিবলে কোনো ধৰণৰ বুজাই দিবলে কোনো ধৰণৰ মানুহে নাই এটা যিখিনি মই ইন্টাৰভিউ মাৰি যিখিনি মই এক্সপেৰিয়েন্স পালো হে এক্সপেৰিয়েন্সখিনি মই আপোনালোকক দিবলেহে চেষ্টা কৰিছো যদি মই কেনেবাকে এবাৰ জিডিত পোৱা হলে 100% চান্সে আছিল লোৱা চান্স আছিল কিন্তু জিডি বয়স গল এতিয়া মোৰ 23 বছৰ হমালে এতিয়াতো চান্সে নাই জিডিত কাৰণ জিডি জব লবলৈ বহুত উজু কাৰণ বহুত পোস্টু থাকে আৰু ইয়াত কাট অফ মাৰ্ক সিস্টেম নাই বহুতে হয়তো কব যে ইমান নম্বৰ পাবই লাগিব কোনো ধৰণৰ তাত নাই কাৰণ আপোনালোকক ইন্ডিয়ান আৰ্মি কেনেকৈ সিলেক্ট কৰে আপোনালোকে হয়তো নাজানিব পাৰে কাৰণ আপুনি ধৰি লওক এক্সিলেন্ট মাৰিলে হা
যদি আপোনালোকে এক্সিলেন্ট সকলোতে এক্সিলেন্ট মৰাৰ পিছত আপোনালোকৰ 100 মাৰ্ক হাতত আছে আৰু ৰিটেনত এই মানুহটোক চাব যে আপুনি ৰিটেনত কিমান নম্বৰ কৰি থৈ আছে লৰাটো মাথাত অকমান মাল আছে নাই হেতু তেওঁলোকে যেতিয়া বহিখন চাব তেতিয়াই গম পাই যাব ইণ্ডিয়ান আৰ্মি কোনো কাটক মাৰ্ক নাই যে বহিখন চালেই গম পাব যে ই নিজৰ মগজে কৈছে নে কিবা কি লগাই পিনে কৰিছে নিশ্চয় গম পাইছে কাৰণ যোনসকলে 35 পায় তেওঁলোকৰ 100% চান্স থাকে ইণ্ডিয়ান আৰ্মি জব পোৱাটো মই কৈছো নহয় 35 বা 40 যদি পায় নহয় 140 100% ইণ্ডিয়ান আৰ্মি জব খাটাঙেই পাব মই কৈছো নহয় কাৰণ আমি আৰু হেতু সময়ত বহুত এটা ভুল কৰিলো বহুত মূৰ্খামি কৰিলো আৰু নসিবতো লাগে অলপ নসিবতো অকমান টানিব লাগে যেটো মই আপোনালোকক কৈছো যাতে আপোনালোকে ইণ্ডিয়ান আৰ্মি এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰক লগতে আপোনালোকে এটো ৰিটেনৰ কাৰণে আপোনালোকৰ 40 মাৰ্ক যাতে গুটাই লয় যদি হসাকৈ ইণ্ডিয়ান আৰ্মিত যাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ 140 যদি হাতত থাকে আপোনালোকৰ যদি নাম নাহে মোক কব 2021 চনত 100% বিন্দাস আহিব কিন্তু এক্সিলেন্ট মাৰিব লাগিব আৰু যোনসকলে এনসিসি সি সাৰ্টিফিকেট আছে তেওঁলোকৰ যদি মেডিকেল ফিট হয় তেতিয়াহলে টেনচনে নাই যদি 100 থাকে এনসিসি কোটাটো হুমাই যাব যদি এনসিসি যদি থাকিও যদি বি গ্ৰুপত হুমাই তেতিয়াহলে বহুত কম চান্স থাকে কাৰণ এনসিসি লোৱা হয়তো বহুত যায় হানা বহুত যায় হে বহুত যোৱা লখিনি হয়তো আপোনালোকৰ টান চান্স পোৱাটো কম হেকাৰণে আপোনালোকে এনসিসি যদি আপোনালোকৰ সি সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰক তেতিয়া 100% পোৱা চান্স আছে আপোনালোকক মই এইটো ভিডিও যদি আপোনালোকক সকলোকে এটাকে কওঁ যে আপোনালোকে এক্সিলেন্ট মাৰক আৰু লগতে আপোনালোকৰ 40 মাৰ্ক আনক যদি আপোনালোকৰ এনসিসি সি সাৰ্টিফিকেট নাই সো এটো আছিল যাতে আপোনালোকক মই সহায় কৰি যাম যিমানখিনি পাৰো যিমানখিনি মই জানো যিমানখিনি মোৰ মাথাত সোমাইছে সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰো কাৰণ মই এজন ফেইলাৰ বয় কিমান দিন মই ইন্টাৰভিউ মাৰি ভাগৰি পৰিলো তেও এতিয়া মই হাৰি দিয়া নাই আপোনালোকো হাৰি নিদিব মই আছো আপোনালোকক যিমানখিনি সহায় কৰিবলৈ হয় মই ইটেনৰ কাৰণে সহায় কৰিব নোৱাৰো নিজে মালঘাটা নিজে মাথাত নাই আৰু যিমানখিনি মই ফিজিকেলৰ কাৰণে আপোনালোকক সহায় কৰিবলৈ বিচাৰো সিমানখিনি মই সহায় কৰিবলৈ চেষ্টা কৰিম কাৰণ সহায় কৰিবলৈ মই ইউটিউব চেনেলটো আপোনালোকক খুলিছো আৰু যিমান দিনলৈকে পাওঁ সিমান দিনলৈকে আপোনালোকক মই সহায় কৰিবলৈ চাই থাকিম সো এইটো আসলে এটা সৰুৱা ইনফৰমেশন যাতে আপোনালোকে প্ৰেক্টিস এনেকুৱাকে কৰক যাতে ফালি দিবা এনেকুৱাকে কৰক যদি ইণ্ডিয়ান আৰ্মি যাম বুলি ভাবিছা মানে এনেকুৱা ধৰণৰ প্ৰেক্টিস কৰিব লাগিব ৰাতি গুধলি মুঠতে সিস্টেম নাই ইণ্ডিয়ান আৰ্মি জানে হেনুকুৱাই হেনেকে প্ৰেক্টিস কৰিব লাগিব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ